হয়, দলগাঁও সমষ্টিৰ অন্তৰ্গত 2টা আঞ্চলিক পঞ্চায়ত ইতিমধ্যে আমাৰ দখলত গ'ল। আপোনালোকে জানে যে দৰং জিলা পৰিষদত 14টা জিলা পৰিষদ সমষ্টি আছিলে। সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত এতিয়া 12টা হৈছে। অতি দুখজনক কথা যে চিপাঝাৰ সমষ্টিৰ একোটা জিলা পৰিষদ সমষ্টিৰ ভোটাৰৰ সংখ্যা 45,000, দলগাঁও সমষ্টিৰ একোটা জিলা পৰিষদৰ ভোটাৰৰ সংখ্যা 80,000, 75,000। তাৰে মাজত আমাৰ 4টা জিলা পৰিষদৰ আজি ভোট গণনা সম্পূৰ্ণ হ'ল। কংগ্ৰেছত 3টাত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল, 4টাত দিয়া হৈছিল, 1টাত নাকচ কৰিছিল মনোনয়ন। আৰু সেই 3টা জিলা পৰিষদত আমি একোখনত প্ৰায় 16,000, 15,000, 10,000 ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিছোঁ। আৰু এয়া দলগাঁও সমষ্টিৰ জনতাৰ ৰায় যে বিদ্বেষৰ ৰাজনীতি, ঘৃণাৰ ৰাজনীতি, প্ৰলোভনৰ ৰাজনীতি আৰু শেহতীয়াকৈ দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়াৰ যিটো ভয় ভাবুকিৰ ৰাজনীতি, এই ভয় ভাবুকিৰ ৰাজনীতিক জনসাধাৰণে নস্যাৎ কৰিছে। 5 বছৰ মূৰে মূৰে জনতাৰ হাতত এটা ক্ষমতা আহে। আৰু বিগত দিনত আমি লক্ষ্য কৰিছোঁ নিৰ্বাচনৰ প্ৰচাৰকালীন সময়ত আমি একেলগে তেওঁলোকে আৰু আমি নিৰ্বাচনৰ প্ৰচাৰত অংশগ্ৰহণ কৰিছিলোঁ, সভা সমিতিত বক্তব্য দিছিলোঁ। প্ৰথম পৰ্যায়ত মুজিবুৰ ৰহমান ডাঙৰীয়া আৰু তেওঁৰ UDF দলৰ গণভিত্তি আছিল। শেহতীয়াকৈ তেওঁ নিৰ্বাচনৰ 4-5 দিন আগত ভয় ভাবুকিৰ ৰাজনীতি আৰম্ভ কৰিলে, ভোটাৰক তেওঁ ভয় ভাবুকি দিয়া আৰম্ভ কৰিলে। প্ৰতিনিধি নিৰ্বাচিত হ'লে তেওঁ জীয়াই থকালৈকে কাম কৰিব নিদিয়ে, কংগ্ৰেছ দলৰ প্ৰতিনিধিক আক্ৰমণ কৰা দেখা গৈছিল। আৰু সেইবিলাক বক্তব্য আজিকালি আপোনালোকৰ মোবাইলৰ যিখিনি বাতৰি সকলো সময়তে পায় আৰু এইখিনি জনসাধাৰণৰ মাজত প্ৰচাৰ হ'ল। প্ৰচাৰ হোৱাত তেওঁ প্ৰক্ষেপ কৰা প্ৰাৰ্থীসকলক জনসাধাৰণে প্ৰত্যাখ্যান কৰিলে। UDFৰ বিধায়কগৰাকীয়ে তেওঁৰ এই পৰাজয়ৰ মূল কাৰণ বুলি মই ভাবোঁ। তেওঁৰ প্ৰাৰ্থীসকল যে চাৰিওফালে ধাৰাসায়ী হৈছে, ইয়াৰ একমাত্ৰ দায়ী মুজিবুৰ ৰহমান ডাঙৰীয়া। তেওঁ ভয় ভাবুকিৰ ৰাজনীতিয়ে সাধাৰণ জনতাই তেওঁক নস্যাৎ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।